আজি प्रधानमंत्री गरीब कल्याण योजना रेशन कार्ड वितरण करा अनुष्ठान उपस्थित आमार दुलियाजान समष्टिर जनप्रिय विधायक तेरस गोवाला डांगरिया आमार दुलियाजान सम जिलार आयुक्त अकिल बरगोहाई डांगरिया आमार टेंगाखान ब्लकर बीडीओ इकबाल रसुल डांगरिया आमार सहकारी आयुक्त नयनमणि दत्त डांगरिया आमार सहकारी आयुक्त कौस्तभमणि नाथ डांगरिया मंचत उपविष्ट आमार जनप्रतिनिधिসকল प्राक्तन जनप्रतिनिधिসকল अतिथिসকল সমবায় সমিতির এজেন্টসকল ইয়াত উপস্থিত আজি রেশন কার্ড লবলৈ অহা শ্ৰদ্ধাৰ ৰাইজ সাংবাদিক বন্ধুসকল ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ ভাষণত বিতংভাৱে আপোনালোকক কৈছে সেইকাৰণে মই বিতংভাৱে নকওঁ কেইটামান কথা আপোনালোকক কওঁ আমি এতিয়া 16টা পঞ্চায়তৰ 16জন ব্যক্তিক মঞ্চত ৰেশন কাৰ্ডসমূহ আমি দিম তাৰপিছত 16টা কাউণ্টাৰ লগাই থোৱা আছে যাৰ যি পঞ্চায়ত কাৰোবাৰ টিকলিং পঞ্চায়ত আছে আপুনি টিকলিং পঞ্চায়তত লাইন লগাব কাৰোবাৰ ভাদৈ পঞ্চায়তত আছে ভাদৈ পঞ্চায়তত লাইন লগাব আৰু তেনেকৈ ৰেশন কাৰ্ডবিলাক ল'ব ইতিমধ্যে তেৰছ গোৱালা ডাঙৰীয়া আছে और অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকক বিতংভাৱে কৈছে তথাপি মই দুটামান কথা আপোনালোক জনাইছোঁ যে আজি ৰেচন কাৰ্ড আপোনালোক পাব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে ৰেচন কাৰ্ড পালে কি সুবিধা লাভ কৰিব কথাবিলাক কৈছে মই আপোনালোক জনাইছোঁ কাৰণ যোৱা দেওবাৰ ময়ো তিয়ক সমষ্টিত ৰেচন কাৰ্ড বিতৰণ কৰিবলৈ গৈছোঁ और मुख्यमंत्री कार्यालय पर जी जनवा এইখিনিকে मैं पुनः आपलोक कब विचार निश्चय आप गम पाए प्रधानमंत्री गरीब कल्याण योजना जोगेदी चाउलসমূह दी आसो और आज नतुनक रेशन कार्डबिल आपलोक दिम प्रधानमंत्री गरीब कल्याण योजनार आपलोक जनाइছো 1 तारिखर पर 10 तारिखर भीतर चाउलखिनि नियार व्यवस्था करिम इतिमধ্যে কোৱা হৈছে আগৰ নিচিনা নহয় যেতিয়াই যাওক চাউল বিচাৰক এজেন্টো আপোনালোক যেতিয়া চাউল দিব এনেকা নহয় এটা 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত চাউলখিনি নিয়াৰ ব্যৱস্থা কৰিব এনে ধৰণৰ চৰকাৰে ইতিমধ্যে সিদ্ধান্ত লৈছে তাৰ উপৰি আপোনালোক কৈছোঁ এক দেশ এক ৰেচন কাৰ্ড এই কথা কোৱা হৈছে এজন মানুহৰ এটা ৰেচন কাৰ্ড থাকিব এখন দেশত ই বিহাৰত থাকক ই পঞ্জাবত থাকক ই দিল্লীত থাকক আৰু সেই কাৰণে যদি এটা পৰিয়ালৰ 5 জন মানুহ আছে এজন মানুহ বিহাৰত আছে আৰু তেওঁ ভাবে যে মই বিহাৰত চাউল লম তো এই ব্যৱস্থাও ইতিমধ্যে কৰা হৈছে চৰকাৰ ফালবা তেওঁ বিহাৰতো চাউল ল'ব পাৰিব এটা পৰিয়ালৰ এটা মানুহ যদি তেওঁ बेंगलोर काम करे ताते थाके और जो भाविसे मैं चाउल ताते उठाम तो तेना धৰণৰ व्यवस्था इतिमধ্যে কৰা হৈছে एक देश एक रेशन कार्ड व्यवस्थार जोगेदी इतिमধ্যে এনেকৈ रेशन पाब पारि एने धৰণৰ সিদ্ধান্ত इतिमধ্যে भारतर प्रधानमंत्री সিদ্ধান্ত লৈছে प्रधानमंत्री गरीब कल्याण योजनार जोगेदी इतिमধ্যে मुख्यमंत्री ডাঙৰীয়াই কৈছে যে আগতে আপুনি लड़ाटो कलेजत एडमिशनर कारण इनकम सार्टिफिकेट उलियाब लागिब आपुनि सार्कल अफिसत जाब लागिब एटा कोৱা হৈছে रेशन कार्ड देखुৱালে गम পোৱা হ'ব যে আপোনাৰ इनकम 4 लाखर तলত যাৰ কাৰণে আপোনাক रेशन कार्ड দিয়া হৈছে 4 लाखर तলত আগতে এনেকুৱা আছিল 1 लाखर तলত যিসকল इनकम আছিল তেওঁলোকক रेशन कार्ड দিয়া হৈছিল এতিয়া 4 लाखर तলত इनकम থকা ব্যক্তিসকলক মহিলাসকলক ইতিমধ্যে रेशन कार्ड দিয়া হৈছে
এটা ৰেচন কাৰ্ড পোৱাসকলে যদি ঘৰত কিবা কাৰণত প্ৰধানমন্ত্ৰী উজালা আঁচনি যোগেদি গেছ কানেকশ্যন নাই, তেতিয়াহ'লে আপোনালোক এই ৰেচন কাৰ্ডটো পোৱাৰ পিছত যদি ৰেচন কাৰ্ড আছে তো নিশ্চয় আমি গম পামেই যে আপোনাৰ ৰেচন কাৰ্ড আছে, আপোনাৰ উজালা আঁচনি যোগেদি গেছ কানেকশ্যন পাইছে, কাৰণ আধাৰ কাৰ্ড লগত লিংক কৰা হ'ব। আৰু সেইকাৰণে যদি যাৰ গেছৰ কানেকশ্যন নাই, এই আপোনালোক ৰেচন কাৰ্ড পোৱাৰ পিছত আপোনালোকৰ ওচৰত থকা গেছ এজেঞ্চিত যাব। যদি সঁচাকৈ যদি গেছৰ কানেকশ্যন নাই, তেতিয়াহ'লে আপোনালোক প্ৰধানমন্ত্ৰীয়ে উজালা আঁচনি যোগেদি গেছৰ কানেকশ্যনবিলাকো পাব। কাৰণ মই সেই বিভাগৰ মন্ত্ৰী আছিলোঁ আজি কেইদিনমান আগত, নিশ্চয় আপুনি জানে, আপোনালোকৰ আশীৰ্বাদত। সেইকাৰণে এই ৰেচন কাৰ্ডৰ লগত এনেধৰণৰ সংযোগ ইতিমধ্যে কৰা হৈছে। যাৰ ৰেচন কাৰ্ড পোৱা হ'ব, যদি প্ৰধানমন্ত্ৰী উজালা আঁচনি যদি গেছ পোৱা নাই, তেওঁলোক উজালা আঁচনি গেছ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। তাৰ উপৰিও এই কাৰ্ড থকা ব্যক্তিসকলে, মহিলাসকলে যদি অৰুণোদয় আঁচনি নাই, তেওঁলোককো ইতিমধ্যে অৰুণোদয় আঁচনি দিবৰ কাৰণে কোৱা হৈছে। তেওঁলোকে যদি সঁচাকৈ বিধৱা হয়, হয়তো অবিবাহিত হয়, কিবা কাৰণত স্বামী এৰি দিছে, যদি তেওঁ বিকলাংগ হয়, তেনেকুৱা ব্যক্তিসকলেও অৰুণোদয় আঁচনিটোৰ কাৰণে আবেদন কৰিব, কাৰ্ড পোৱাসকলে। তাৰ উপৰি ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে যে নিশ্চয় আপুনি গম পাইছে যে আমি 5 লাখ টকাৰ এটা আয়ুষ্মান ভাৰতৰ কাৰ্ড দিয়া হ'ব, যিসকলে ৰেচন কাৰ্ডটো পাব। তো আপোনালোক যদি আয়ুষ্মান কাৰ্ড নাই, নিশ্চয় ইতিমধ্যে কোৱা হৈছে আপোনালোকৰ ঘৰৰ কাষত থকা আশা কৰ্মীৰ লগত যোগাযোগ কৰিব আৰু আয়ুষ্মান ভাৰতৰ কাৰ্ড পাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে, যদি ডিব্ৰুগড় মেডিকেল কলেজত কোনোবা ভৰ্তি হৈ গৈছে, এতিয়ালৈকে আয়ুষ্মান ভাৰতৰ কাৰ্ড বনোৱা নাই আৰু তেওঁ ট্ৰিটমেণ্ট কৰাবলগীয়া আছে, তেতিয়া নিশ্চয় এই ৰেচন কাৰ্ডটো লৈ গ'লেও হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ বক্তব্যত কৈছে। নিশ্চয় মই ভাবোঁ এইখিনি থাকিব, কিন্তু আপোনালোক আয়ুষ্মান ভাৰতৰ কাৰ্ডটো যাতে বনায়, তাৰ কাৰণে মই বিশেষভাৱে আপোনালোকক আহ্বান জনাইছোঁ। কাৰণ বেমাৰ নহ'ব এনেকুৱা নহয়, বেমাৰটো হ'বই। কাৰণ এই আয়ুষ্মান কাৰ্ডটো অকল অসমতে নহয়, গোটেই ভাৰতবৰ্ষত কোনোবা যদি কিবা কাৰণত চিকিৎসা কৰাবলৈ যায়, বেংগলোৰ হওক, দিল্লী হওক, কলিকতা হওক, এই আয়ুষ্মান ভাৰতৰ কাৰ্ডৰ যোগেদি 5 লাখ টকা তেওঁ চিকিৎসা কৰাব পাৰিব। এই ব্যৱস্থা ইতিমধ্যে ভাৰত চৰকাৰৰ তৰফৰ পৰা কৰা হৈছে। এইখিনি কথা আপোনালোকক কৈছোঁ। নিশ্চয় আশা ৰাখিছোঁ যে আপোনালোকে আয়ুষ্মান ভাৰত কাৰ্ডখিনি বনাবই। উজালা আঁচনি যদি নাই পোৱা, তেতিয়াহ'লে নিশ্চয় আপোনালোক তালৈ যাব লাগিব। আমাৰ যিবিলাক গেছৰ এজেঞ্চি আছে তাৰ উপৰি ইতিমধ্যে কোৱা হৈছে, যদি কিবা কাৰণত যদি আপোনালোক অৰুণোদয় আঁচনি পোৱা নাই, আবেদন কৰিব। এইখিনি কথাখিনি আপোনাক কৈছোঁ। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত চাউলখিনি নিয়াৰ ব্যৱস্থা কৰিব। আৰু কৈছোঁ, যদি কিবা কাৰণত ঘৰ এটা পৰিয়াল যদি দিল্লীত আছে, বেংগলোৰত আছে, পঞ্জাৱত আছে, তাতো তেওঁ চাউল উঠাব পাৰিব। তেনেকুৱা ব্যৱস্থা ইতিমধ্যে কৰা হৈছে এই চৰকাৰ যোগেদি। এইখিনি কথাখিনি ক'লোঁ আৰু নিশ্চয় আশা ৰাখিছোঁ কথাবিলাক আপোনালোক শুনিছে। আৰু কিবা কাৰণত যদি আপোনাৰ ঘৰৰ কাষৰ মানুহজন অহা নাই, যদি ৰেচন কাৰ্ড নগ'লে, এইখিনি কথা যাক তেওঁ কয়, তাৰ কাৰণে মই বিশেষভাৱে আপোনাক আহ্বান জনাইছোঁ। মই বেছি দীঘলীয়া নকৰোঁ। ইতিমধ্যে ভাৰত চৰকাৰে প্ৰায়বিলাক আঁচনি